নমস্কাৰ। পোনপ্ৰথমে মই সকলো অসমীয়া ৰাইজলৈ ৰঙালী বিহু ওলগ জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটো মোৰ মায়ে লিখা, কিন্তু আবৃত্তি কৰাৰ আগতে মই দুআষাৰ ক'ব বিচাৰিছোঁ যে এই কবিতাটো সঁচা অভিজ্ঞতাৰে পৰিপূৰ্ণ। মোৰ মায়ে মাত্ৰ শব্দ বৰ্ণ অলংকাৰ দি সজাইছে। মাৰ ঘৰৰ দুৱাৰত বানপানী পীড়িত লোকসকলে কৰা কথোপকথনবোৰ মায়ে এই কবিতাৰ যোগেদি প্ৰকাশ কৰিছে। আশা কৰোঁ আপোনালোকে উপভোগ কৰিব আৰু ভুল-ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম আমাৰ দুৱাৰত বুভুক্ষুজনৰে বাৰ্তালাপ। কবি কুন্তি গগৈ। তাই মৰণ কাতৰভাৱে দুহাত মেলি খুজিছে আহি এমুঠি অন্ন, এসাঁজ বস্ত্ৰ। এইবাৰ বানে তাইৰ বোলে উটুৱাই লৈ গ'ল শান্তিৰ প্ৰজাতি। গোহালিৰ গৰুহালো উটি উটি গ'লগৈ ভাগনিয়াৰ মাজলৈ। 14 বছৰীয়া সন্তান পলাশে কৰিছিল ঘৰৰ চালত উঠি জীয়াই থকাৰ অপ্ৰাণ চেষ্টা। মা মা বুলি মতা শুনিছিল তাই এপাকত ক্ষোভত সুধিলে তাই, বিহু বিহু তহঁতৰ বাবেহে নেকি? বহাগী উৎসৱত ইমান খৰচ নকৰি গাঁৱে গাঁৱে চহৰে নগৰে হুঁচৰি গাই আমালৈ দুটকামান গোটোৱা হ'লে পাট মুগাৰ কাপোৰৰ সলনি আশী সূতাৰ চেলেং চাদৰখন, কপাহী কাপোৰখন পালোহেঁতেন লাজ ঢাকিবলৈ। ঈৰ্ষত হাঁহি মাৰি তাই আকৌ সুধিলে আমাক, এইবাৰ পূজাৰ মণ্ডপত কেই কোটি খৰচ কৰিলি? আধ্যাত্মিক ভক্তি কোটি টকাতহে হয় নেকি? তহঁতি যদি এইবাৰ কম খৰচ কৰি কৰি দুটামান পইচা দিলিহেঁতেন মোৰ শালৰ গৰুহালে পালোহেঁতেন। তহঁতে জাননে আমি ক'ত আছোঁ? পথৰ দাঁতিত, মথাউৰিত, ঢকুৱাৰ বেৰ দি। আকৌ ক'লে তাই, দেৱালী, ফটকা বম, ৰকেট বিজুলী পাতি তহঁতে এইবাৰ কিমান উৰুৱাবি? এইবাৰ দেৱালী অকল মাটি চাকি জ্বলাই কম খৰচ কৰি এশকৈ অলপমান দিলিহেঁতেন যদি টিঙৰ চালিখন দি ঘৰখন পুনৰ পাতিলোহেঁতেন। ভাবনে কেতিয়াবা তহঁতি সেইসকলৰ আত্মাৰ আৰ্তনাদৰ কথা, যাৰ সন্তান বানত উটি যায়, সজাল ধৰা ৰোৱাবোৰ বানে পুতি থৈ যায়, ভঁৰালৰ ধানবোৰ উটুৱাই লৈ যায়, কল পচলা খাই পেটৰ ভোক হাম কটায়। তহঁতৰ দুখবোৰ আমাৰ দুখবোৰ বেলেগ নেকি? তহঁতৰ পুত্ৰ সন্তান উটি যোৱা হ'লে, পথাৰৰ সজাল ধৰা ৰোৱাবোৰ পুতি থৈ যোৱা হ'লে, এইবাৰ পূজা, বিহু, দেৱালী কিমান আড়ম্বৰে পাতিব পাৰিলিহেঁতেন। আমাৰ দুখবোৰ তহঁতৰ দুখ বুলি এবাৰ ভাবি চাবি।